আজিৰ ভিডিঅ'টোত আমি শত্ৰুক লৈ এনেকুৱা এটা বঢ়িয়া উপায় লৈ আহিছোঁ যে এই উপায়টো কৰাৰ পিছত আপোনাৰ এটা শত্ৰু দুটা শত্ৰু মানে এটাৰ পৰা বেছি শত্ৰু আছে যদি সেই শত্ৰু সম্পূৰ্ণভাৱে পৰাস্ত হৈ পৰিব। সিহঁতে ইমানেই অশান্তিত ভুগিব যে আপোনাৰ যি শত্ৰু আছে সিহঁত শেষ হৈ যাবলৈ ধৰিব। যিসকল নিৰ্দোষ হয় ঘৰৰ মানে পৰিয়ালৰ সদস্যই তেওঁলোকক তন্ত্ৰ মন্ত্ৰ কৰি কষ্ট দিয়ে, তেওঁলোকক অশান্তি কৰে, বিনা কাৰণত দাদাগিৰি কৰে। বন্ধুসকল, এটা কথা আপুনি বিশ্বাস কৰক যে যিসকলে ভুল কৰে, যিসকল দুষ্ট হয়, তেওঁলোকৰ অন্তটো প্ৰকৃতিয়ে কৰি দিয়েই, ভগৱানে কৰি দিয়েই। যেতিয়া কোনো ব্যক্তিয়ে টকা পইচাৰ লোভত পৰি কোনো গ্ৰুপৰ মাজত পৰি বেয়া কাম কৰে, সেই সময়ত তেওঁ পাহৰি যায় যে তেওঁ যি কৰি আছে সেই কৰ্মৰ তেওঁ কি ফল ভোগ কৰিব লাগিব। যদি আপুনি তেওঁক ফল নিদিয়েও তেন্তে তেওঁক কোনোবা নহয় কোনোবাই মানে কোনো অন্য লোকে ফল দিবই। তেনে লোকসকলটো বৰবাদ হ'বই। মহাভাৰতত আপোনালোকে নিশ্চয় শুনিছে যে শ্ৰীকৃষ্ণ ভগৱানে অৰ্জুনক কৈছিল যে পাৰ্থ, এই দুষ্টসকলটো মৰিবই। লাগিলে তুমি সিহঁতক মাৰাই বা নামাৰা, ইহঁতৰ মৃত্যু নিশ্চিত হৈ পৰিছে। গতিকে দুষ্ট লোকসকলটো এনেও মৰিব লাগিবই। কিমানবাৰ যেতিয়া আপুনি ইমানেই অশান্তি ভোগ কৰি থাকিবলগীয়া হয়, বহু এনেকুৱা মা বাই ভনী আছে যিসকলৰ চকুৰ পানী ওলাই যায় আৰু কয় যে তেওঁলোক একেবাৰে নিৰ্দোষী হয় আৰু তেওঁলোকক অশান্তি কৰি থকা হৈছে, তেওঁলোকৰ ঘৰ দুৱাৰ জব্দ কৰি লোৱা হৈছে, তেওঁলোকৰ মাটি বাৰী কাঢ়ি ৰাজ কৰা হৈছে। বহুত কষ্ট হয়। এইবোৰ বহুতে অত্যাচাৰী লোক হয়। বন্ধুসকল, সিহঁত আজিৰ নহয়, সিহঁতৰ অভ্যাসেই হয়। সিহঁত ভালো হয় আৰু বেয়াও হয়। ভালত বেয়া দেখুওৱা মানুহ আৰু বেয়াত ভাল দেখুওৱা মানুহ বহুজনেই আছে। সেইকাৰণে বন্ধুসকল, সদায় পজিটিভ হৈ থাকক, সদায় পজিটিভ হৈ থাকক আৰু সংঘৰ্ষ কৰি থাকক। সংঘৰ্ষৰ পৰা কেতিয়াও পিছুৱাই নাহিব। সংঘৰ্ষ কৰি থাকক, ৰিজাল্ট এদিন বহুতেই ভাল আহিব। তেন্তে আজি আমি আপোনালোকক এনেকুৱা এটা উপায়ৰ কথা জনাবলৈ গৈ আছোঁ, মানে শত্ৰুৰ বিনাশৰ কথা। শত্ৰুক বিচাৰি বিচাৰি বাহিৰলৈ উলিয়াই আনে এই উপায়টোৱে। ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ। যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপোনালোক প্ৰভু শ্ৰীৰামৰ প্ৰিয় ভক্ত হয় তেন্তে কমেণ্ট বক্সত জয় শ্ৰীৰাম বা জয় হনুমান বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি এই উপায়টো কৰিব লাগিব শনিবাৰৰ দিনা। লাগিলে সেয়া যেনেকুৱাই শত্ৰু নহওক কিয় আপুনি সিহঁতৰ ধ্যান কৰিব লাগিব। শনিবাৰৰ দিনা আপুনি এটা নেমু লৈ ল'ব। কি ল'ব লাগিব? নেমু। এটা নেমু। এটা কথা জনাওঁ যে যেতিয়াই আমি আপোনালোকক কিবা ইনফৰমেশ্যন দিওঁ, যিকোনো কথাৰ বিষয়ে জনাওঁ, তেতিয়া সেই কথাখিনি ভালদৰে শুনিব, যাতে আপোনাৰ কোনো অসুবিধা নহয় বুজি পোৱাৰ সময়ত আৰু উপায়টো কৰাৰ সময়ত। মানে বুজি পোৱা নাই, উপায়টো কৰিবলৈ অসুবিধা হৈছে, মানে উপায়টো কেনেদৰে কৰিব লাগে, গোটেই কথাখিনি আমি ভালদৰে বুজাই দিবলৈ চেষ্টা কৰোঁ ভিডিঅ'টোৰ মাজেৰে। বহুত ভালদৰে আমি বুজাই দিবলৈ চেষ্টা কৰোঁ। গতিকে আপোনালোকে ধ্যান দি শুনক। আপোনালোকে ধ্যান দি শুনক, ফ'ল' কৰক। তেন্তে আপুনি ল'ব লাগিব এটা নেমু। শনিবাৰৰ দিনা হ'লেও হ'ব বা মংগলবাৰৰ দিনা হ'লেও হ'ব। সেই নেমুটো আপুনি সেন্দুৰেৰে লেটিয়াই ল'ব। মানে এই নেমুটোৰ ওপৰত আপুনি সেন্দুৰ সানি ল'ব ভালদৰে। কি কৰিব লাগিব? নেমুটোত সেন্দুৰ লগাই ল'ব লাগিব। তাৰপিছত বন্ধুসকল, এটা গজাল ল'ব লাগিব আৰু সেই গজালটো নেমুটোৰ ওপৰৰ ফালৰ পৰা সুমুৱাই দিব লাগিব। কি কৰিব লাগিব? নেমুটোৰ ওপৰৰ ফালৰ পৰা গজালটো সুমুৱাই দিব লাগিব। কিন্তু গজালটো সুমুৱাই দিয়াৰ সময়ত কাজলেৰে সৰু কোনো কাঠিৰে এটা মন্ত্ৰ লিখি দিব লাগিব। মন্ত্ৰটো হৈছে ওম ক্ৰীম ক্ৰীম শত্ৰু নাশিনী ক্ৰীম ক্ৰীম ফট স্বাহা। ওম ক্ৰীম ক্ৰীম শত্ৰু নাশিনী ক্ৰীম ক্ৰীম ফট স্বাহা। ওম ক্ৰীম ক্ৰীম শত্ৰু নাশিনী ক্ৰীম ক্ৰীম ফট স্বাহা। বহুত সৰু মন্ত্ৰ হয় বন্ধুসকল। এই মন্ত্ৰটো লিখিব লাগিব আপুনি নেমুটোৰ ওপৰত। তাৰপিছত আপুনি সেই নেমুটোৰ ওপৰেৰে এটা গজাল সুমুৱাই দিব লাগিব। এটা ভাল গজাল ল'ব আৰু শত্ৰুৰ নাম লৈ, মানে শত্ৰুক ধ্যান কৰি গজালটো সুমুৱাই দিব। তাৰপিছত সেই নেমুটো হাতত লৈ আপুনি 21 বাৰ, 51 বাৰ বা 108 বাৰ, যিমান বাৰ আপুনি পাৰিব বুলি ভাবে আপুনি এই মন্ত্ৰটো জপ কৰিব। জপ কৰাৰ পিছত আপুনি সেই নেমুটো লৈ ঘৰৰ পৰা ওলাই যাওক আৰু য'ত অলপ নিজান ঠাই আছে, মানে
আপোনাৰ ঘৰৰ ওচৰত য'ত কোনো নিজান ঠাই আছে, যি ঠাইত মানুহৰ অহা যোৱা কমকৈ হয়, তেনে ঠাইত গাঁত খান্দি আপুনি এই নেমুটো পুতি দিয়ক। নেমুটো পুতি থৈ আপুনি ঘৰলৈ গুচি আহক আৰু ঘৰলৈ গুচি অহাৰ সময়ত আপুনি পিছলৈ ঘূৰি নাচাব। আকৌ এবাৰ শুনি লওক বন্ধুসকল, মন্ত্ৰটো লিখিব লাগিব আপুনি নেমুটোৰ ওপৰত। তাৰপিছত সেই নেমুটোৰ ওপৰেৰে এটা গজাল সুমুৱাই দিব। তাৰপিছত সেই নেমুটোৰ ওপৰত আপুনি 21 বাৰ, 51 বাৰ বা 108 বাৰ যিমান বাৰে আপোনাৰ সুবিধা হয় সিমান বাৰে আপুনি মন্ত্ৰটো জপ কৰক। ওম ক্ৰীম ক্ৰীম শত্ৰু নাচিনী ক্ৰীম ক্ৰীম ফট স্বাহা। এই নেমুটোলৈ আপুনি যাব লাগিব কোনো নিজান ঠাইলৈ। তাৰপিছত সেই ঠাইত এটা গাঁত খান্দি এই নেমুটো পুতি দিব লাগিব আৰু পিছলৈ নোচোৱাকৈ ঘৰলৈ গুচি আহক। ভালদৰে হাত ভৰি ধুই ল'ব আৰু ভাবি লওক যে আপোনাৰ শত্ৰুৰ সময় শেষ। এইটো যি ক্ৰিয়া হয় বহুতেই চমৎকাৰী হয়। কেৱল মাত্ৰ আপুনি এবাৰ এই উপায়টো কৰক। আপোনাৰ যি শত্ৰু আছে সিহঁতৰ সকলো শক্তি নাইকিয়া হৈ পৰিব। লাহে লাহে মানে যেতিয়াই এই নেমুটো গলিবলৈ ধৰিব, গজালটোৰে কৰা এই নেমুটো যেতিয়াই গলিবলৈ ধৰিব, তেতিয়াই আপোনাৰ শত্ৰু নাশ হ'বলৈ আৰম্ভ হৈ যাব। আপুনি কেৱল এইখিনি কৰিলেই হ'ব। তেন্তে অৱশ্যেই এবাৰ কৰি চাওক। উপায়বোৰ সৰু সৰু হ'লেও বহুত প্ৰভাৱশালী আৰু বহুত চমৎকাৰী হয়। যিকোনো উপায়ে যদি আপুনি সম্পূৰ্ণ শ্ৰদ্ধা আৰু ভক্তিৰে কৰিব পাৰে তেন্তে কোনো উপায় নিষ্ফল নহয়। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।